গোলকগঞ্জত এজাহাৰ দাখিল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে আছে। গোলকগঞ্জ থানাত বিধায়কজনৰ বিৰুদ্ধে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰঘুনন্দন বেপাৰী, উত্তম কুমাৰ প্ৰধানীৰ লগতে পিনাকী ৰায়ে এজাহাৰ দাখিল কৰে। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই যোৱাকালি ছ'চিয়েল মিডিয়াত কৰা অপ্ৰীতিকৰ মন্তব্যত জাঙুৰ খাই উঠিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনে। উজনি অসমত মানুহবোৰৰ স্বাভিমান আছে, যাক 1200 টকাৰে কিনিব নোৱাৰে। চাহ, কয়লা, তেল আছে বুলি বিধায়কৰ মন্তব্য প্ৰত্যুত্তৰত জাঙুৰ খাই উঠিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে। গতিকে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে সংশ্লিষ্ট আইনমতে ব্যৱস্থা গ্ৰহণ কৰা দাবী জনায়। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি এজাহাৰ দাখিল কৰিছোঁ খুমটাইৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া দেৱৰ বিৰুদ্ধে। মানে তেখেতৰ যোৱা 5 তাৰিখে এটা আমি টিভি আৰু বিভিন্ন প্ৰিণ্ট মিডিয়াৰ যোগে তেখেতৰ বক্তব্য এটা পাইছিলোঁ। এই বক্তব্যত উল্লেখ কৰিছে যে উজনি অসমত তেখেতসকলৰ কোনো অভাৱ নাই। উজনি অসমত চাহপাত আছে, পেট্ৰল আছে, কয়লা আছে আৰু উজনি অসমৰ ল'ৰাবিলাকক তেখেতসকলে খুৱাই আছে। তো এজন নিৰ্বাচিত বিধায়ক উজনি আৰু নামনি বা মধ্য অসম এনেকুৱা যদি পাৰ্থক্য ৰাখি কথাবোৰ কয়, এই কথাটো মানি ল'বলগীয়া কথাটো নহয়, এইটো এটা অবজেকশ্যনাল। আৰু তেখেত যেহেতু এটা দায়িত্ববান মানুহ আৰু বিধানসভাৰ সন্মানীয় সদস্য, তেখেতৰ কথাৰ এটা প্ৰতিক্ৰিয়াটো থাকিবই। এতিয়া উজনি ক'লে নামনিৰ কথাটো অৱশ্যম্ভাৱীভাৱে এইটো আহি যায়। তো আমি নামনি অসমৰ মানুহখিনি আমাৰ ওপৰত এই কথাটো কি প্ৰতিক্ৰিয়া কৰিব, আমি তাৰে বিষয়ে ইয়াত এটা এজাহাৰ দিছোঁ যে নামনি অসমে তেনেহ'লে অসমৰ কাৰণে কোনো প্ৰতিদান দিয়া নাই নেকি, বা কোনো ধৰণৰ অসমৰ সাৰ্বিক উন্নয়নৰ ক্ষেত্ৰত কোনো কাম কৰা নাই নেকি। আজি চাওক, নামনি অসমৰ মহাৰাজা নৰনাৰায়ণে চিলাৰায়ে, বিশ্ব মহাবীৰ চিলাৰায় দেৱে শংকৰদেৱক ইয়াত এটা নিৰাপদ আশ্ৰয় দিয়াৰ বাবে আজি অসমৰ কৃষ্টি, সংস্কৃতি, বৌদ্ধিক জগত আজি বিকশিত হৈছে। গোটেই অসমৰ সাংস্কৃতিক বান্ধোনত আজি বান্ধি হৈছে। এইটো নামনি অসমৰ অৱদান নহয় নেকি? আজি কামাখ্যা মন্দিৰত চাওক, কামাখ্যা মন্দিৰ ভাঙি দিছে কালাপাহাৰে। এইটো পুনৰ নিৰ্মাণৰ কাৰণে আমাৰ মহাৰাজা আৰু বিশ্ব মহাবীৰ চিলাৰায়ে তাত যিটো অৱদান ৰাখিছে, যাৰ কাৰণে আজি কামাখ্যা মন্দিৰটো গোটেই ভাৰতবৰ্ষতে এটা বিখ্যাত মন্দিৰ হিচাপে আজি পূজিত হৈ আছে। তো এইবোৰ যদি বাদ দিয়া হয়, তেনেহ'লে অসমৰ অস্তিত্বটো ক'ত থাকিব? আৰু অসমটো বৰ্তমান শান্তিৰ এটা অসমত আমি বসবাস কৰি আছোঁ। ইয়াত উজনি বা নামনি বা মধ্য অসম এইটো যদি আমি বিশ্লেষণ কৰোঁ বা এইটো যদি আমি বিভক্ত কৰাৰ চেষ্টা কৰোঁ, এইটো কি হ'ব? এইটো এটা মানে ভয়ংকৰ প্ৰতিক্ৰিয়া ৰাইজৰ মাজত হ'ব পাৰে। আৰু তাৰ কাৰণে কোনে দায়ী হ'ব? মৃণাল শইকীয়া দেৱে দায়ী হ'ব। তেখেতে এজন দায়িত্ববান ব্যক্তি, আৰু দায়িত্ববান এজন ব্যক্তিৰ দায়িত্ব থাকে, তেখেতৰ দায়িত্বৰ প্ৰতি যদি দায়বদ্ধতা নাথাকে, তেনেহ'লে তেখেতৰ পৰা এনেকুৱা কথাবোৰ আশা কৰাটো আমি বৰ দুখ পাইছোঁ, আমি লাজ পাইছোঁ। আৰু তেখেতক আমি আপোনালোকৰ জৰিয়তে আমি গৰিহণাও দিছোঁ যে আগলৈ যাতে এনেকুৱা বিভেদকামী কথা বাৰ্তাবোৰ নকয়। এইখিনিৰ কাৰণে আজি আমি ইয়াত আহি এটা এজাহাৰ দাখিল কৰিছোঁ তেখেতৰ বিৰুদ্ধে।